মই পোনপটীয়াকৈ আপোনাক সুধিছোঁ এতিয়া যে অখিল গগৈ, লুৰিণজ্যোতি গগৈ আৰু গৌৰৱ গগৈ তিনিজন গগৈ এতিয়া তিনিটা দলৰ প্ৰধান সেনাপতিৰ দায়িত্বত আছে। দিছপুৰত যিসকলে চৰকাৰ কৰে, আমি যদি চাওঁ প্ৰথম একেবাৰে শদিয়াৰ পৰা এই কলিয়াবৰলৈকে আপোনালোকৰ যিটো মূল ভেটি, কংগ্ৰেছেই হওক, ৰাইজৰ দলেই হওক, অজাপয়ে হওক, উজনি অসমৰ আধিপত্যটো বেছি। কিন্তু তাৰ বাহিৰে যদি চোৱা যায়, জেলত থাকি পেলাই আপুনি জিকি গৈছে শিৱসাগৰৰ পৰাই, গতিকে শিৱসাগৰৰ মানুহৰ স্বাভিমান সেই পৰ্যায়ত। গৌৰৱ গগৈক ইমান প্ৰত্যাহ্বান জনোৱাৰ পিছতো যোৰহাটৰ মানুহে কিন্তু গৌৰৱ গগৈক জিকাই পঠিয়াল লোকসভা নিৰ্বাচনত। যোৰহাট, শিৱসাগৰ সেই অঞ্চলৰ মানুহৰ স্বাভিমান তেনেকুৱা, হিতাধিকাৰী সৃষ্টি কৰি ৰখাব নোৱাৰিলে। তাৰমানে আপুনি ভাবেনে যে এতিয়া এই 8 মাহত গৌৰৱ গগৈ নেতৃত্বত সঁচাকৈয়ে কংগ্ৰেছে এক বিকল্প শক্তি প্ৰস্তুত কৰিব পাৰিব আৰু আপোনালোক তিনি গগৈ একত্ৰিত হৈ বিৰোধী ৰাজনীতিটোক এক গতি দিব পাৰিব? হিমন্ত বিশ্ব শৰ্মাই এটা বিশেষ মন্তব্য কৰিছে যে গৌৰৱ গগৈ নিজেও ডুবিব আৰু কংগ্ৰেছকো ডুবাব। আচলতে তেখেতে বাৰু বিৰোধী ৰাজনীতিৰ এটা পজিশ্যনত থকাৰ কাৰণে তেওঁ তেনেকৈ কোৱাটো স্বাভাৱিকো। আপোনাৰ মতে সঁচাকৈয়ে আগন্তুক 26ত গৌৰৱ গগৈ কংগ্ৰেছক বা বিৰোধী যিটো আপোনালোকৰ ৰাজনীতি আছিল, চেদিলি বেদিলি হৈ যোৱাৰ যিটো ঐক্য আছিল, সেইখিনি আকৌ একত্ৰিত কৰি সঁচাকৈ বিজেপিক প্ৰত্যাহ্বান জনাব পৰাকৈ গৌৰৱ গগৈয়ে কংগ্ৰেছ দলক নেতৃত্ব দিব পাৰিবনে এই 8 মাহৰ সময়ত? নিতুমণি, এইটো এটা অতি প্ৰাসংগিক প্ৰশ্ন আপুনি সুধিছে আৰু কথাটো হয়ো। প্ৰথম কথাটো মই আপোনাৰ প্ৰথমতে মই মুখ্যমন্ত্ৰীৰ কালি বক্তব্যটোৰ ওপৰত মই এটাই ক'ব খুজিছোঁ। মই অকল মুখ্যমন্ত্ৰীয়ে নহয়, মই লক্ষ্য কৰিছোঁ আজিৰ দিনটোতো বিজেপিৰ কেইবাগৰাকীও নেতাই মানে গৌৰৱ গগৈ সম্পৰ্কত বিভিন্ন মন্তব্য কৰিছে যে তেওঁ কংগ্ৰেছক ডুবাব, এইটো লজ্জাজনক কথা, হেন তেন বিভিন্ন। মই খালি এটাই ক'ব খুজিছোঁ যে কংগ্ৰেছৰ ভাল বেয়া আমি কি কৰিছোঁ নকৰিছোঁ তাত তেওঁলোকৰ কিহৰ কাৰণে কনচাৰ্ণ? তেওঁলোকতো বিজেপিৰ মানুহে, তেওঁলোকে নিজৰ দলটো চাওক। তেওঁলোকে যদি সঁচাকৈ আমাৰ গৌৰৱ গগৈ দিয়াৰ কাৰণে কংগ্ৰেছ আমাৰ ডুবিব, কংগ্ৰেছ বেয়া হ'ব বা তেতিয়াহ'লেতো তেওঁলোক উৎফুল্লিত হ'ব লাগে, তেওঁলোকে ভালহে পাব লাগে। ইমান শংকা কিয় হৈছে তেওঁলোকৰ? আমি এটা সম্পূৰ্ণ আমি সাপ নেউলৰ নিচিনা এটা পাৰ্টি, তেওঁলোকৰ আমি সম্পূৰ্ণ বিৰোধী, কুমেৰু সুমেৰু। গতিকে আমাৰ পাৰ্টি কিবা এটা বেয়া হৈছে, আমাৰ পাৰ্টিৰ পৰা কিবা এটা নহ'ব, এইটো লৈ তেওঁলোকৰ ইমান আশংকা কিয়? গতিকে এই কথাটোৰ পৰাই আপুনি বুজি পাব যে তেওঁলোক কিমান শংকিত হৈছে গৌৰৱ গগৈক দিয়াৰ পিছত। এতিয়া প্ৰশ্নটো হৈছে যে প্ৰথম প্ৰশ্নটো হৈছে যে গৌৰৱ গগৈক দিয়াৰ পিছত আপুনি যিটো সুধিছে যে বিৰোধী ঐক্যৰ কথাটো সুধিছে আৰু আপুনি অনাগত দিনত এই 8 মাহত কংগ্ৰেছে কেনেকৈ, এতিয়া প্ৰথম কথাটো আছিলে যে ৰাইজে 10 বছৰ, ৰাইজৰ যিটো মানে পাৰচেপশ্যন, ৰাইজে কৈ আছে এতিয়া যে আমি 10 বছৰ দিলোঁ বিজেপিক, এনাফ ইজ এনাফ, আমি বহুত দিলোঁ আৰু দিলোহেঁতেন আমি, কিন্তু এই 10টা বছৰত বিজেপিয়ে ৰাইজৰ আশা আকাংক্ষা, মই অসমৰ কথা কৈছোঁ, 10টা বছৰত বিজেপিয়ে ৰাইজৰ আশা আকাংক্ষাটো পূৰণ কৰিব পৰা নায়েই, বৰঞ্চ ৰাইজক বিভিন্ন দুৰ্যোগৰ ফালে, মানে বিভিন্ন ধৰণৰ দুৰ্যোগৰ ফালে ৰাইজক ঠেলি দিছে। গতিকে ৰাইজে অকল ফ্লাইঅভাৰ বনালেই ৰাইজ সুখী নহয়, যেতিয়ালৈকে আপুনি পৰিয়াল ভিত্তিক ৰাইজৰ আপুনি অৰ্থনৈতিক এতিয়ালৈকে উন্নয়ন কৰিব নোৱাৰিব আৰু সামগ্ৰিকভাৱে সমাজখনৰ আপুনি এটা উন্নয়ন কৰিব নোৱাৰিব বা এটা পৰিৱৰ্তন কৰিব নোৱাৰিব ৰাইজে সেই বস্তু। গতিকে ৰাইজে এতিয়া বিকল্প বিচাৰি আছে যে বিকল্পটো ৰাইজ, আৰু এইটো গণতন্ত্ৰত অৱধাৰিত, আমাকো ৰাইজে 15 বছৰ দিয়াৰ পিছত এবাৰ আঁতৰাই দিছিলে, গতিকে এইটো অৱধাৰিত। গতিকে ৰাইজে বিকল্প বিচাৰিছে, খালি ৰাইজে অকণমান ৰখি আছিলে যে আমাৰ কংগ্ৰেছৰ, মই খোলাকৈ কৈছোঁ, এইটো মই আত্মবিশ্লেষণ কৰিছোঁ, আমাৰ কংগ্ৰেছৰ যোৱা কেইটা দিনত আমাৰ মাজত বিভিন্ন ধৰণৰ খোৱা কামোৰা আছিল, আমাৰ নেতৃবৃন্দ মাজত খোৱা কামোৰা আছিলে বা বিভিন্ন ধৰণৰ এই কথাবিলাকৰ কাৰণে ৰাইজ অকণমান আমাৰ প্ৰতি সন্দিহান আছিলে যে কি হ'ব, কংগ্ৰেছে পাৰিবনে নোৱাৰে, এনেকুৱা এটা ভাৱ আছিল। আৰু বিশেষকৈ বিহালীৰ উপ নিৰ্বাচনৰ সময়ত আমাৰ বিৰোধীৰ মাজত যিটো এটা আমাৰ বিভাজন এটা হৈছিলে, মতবিৰোধ, সেইটোৰ কাৰণেও ৰাইজ অকণমান সন্দিহান হৈ আছিল। কিন্তু এতিয়া যিহেতু গৌৰৱ গগৈক দিয়াৰ পিছত এইটো আমাৰ গোটেই আমি সকলোৱে আমাৰ দলটোত সকলো কৰ্মী এতিয়া একত্ৰিত হৈছে আৰু আমাৰ উচ্চ পৰ্যায়ৰ নেতৃত্বয়ো সকলো কথা পাহৰি আৰু হাইকমাণ্ডে এনেকুৱা ধৰণৰ এটা ব্যৱস্থা কৰি দিছে যে সকলোৱে একমতত এতিয়া চলিব লাগিব। গতিকে এই গোটেই কথাখিনিয়ে মই ভাবোঁ যে সামগ্ৰিকভাৱে গোটেই অসমতে প্ৰভাৱ পেলাব। ৰাইজে বিচৰাটো এতিয়া হৈছে, ৰাইজে এইটোৱে বিচাৰিছিলে কংগ্ৰেছৰ পৰা আৰু এইটো হৈছে, আৰু সেইকাৰণে মই ভাবোঁ ৰাইজে এতিয়া আপোনাৰ 26ত ডেফিনেটলি কংগ্ৰেছৰ পক্ষত ৰাইজে থিয় দিব। ধন্যবাদ জনাইছোঁ। মই আহিম আকৌ পৰৱৰ্তী সময়ত। মই লুৰিণজ্যোতি গগৈ ডাঙৰীয়া, মই আপোনাৰ কাষলৈ যাব বিচাৰিছোঁ। বিৰোধী ঐক্যৰ যিটো চেদিলি ভেদিলি অৱস্থা, এখেতে কৈছে যে আকৌ এতিয়া নতুন ৰূপত কংগ্ৰেছে আগবাঢ়িব বা বিৰোধী ৰাজনীতিটো ঠন ধৰি উঠিব। মোৰ পোনপটীয়া আপোনালৈ প্ৰশ্ন যে এটা সময়ত তিনি গগৈক লৈ খলকনিৰ সৃষ্টি হৈছিল, তাৰপিছত কিন্তু সেই তিনি গগৈ আকৌ সাপ নেউলৰ দৰে হৈছিল মাজতে। এতিয়া
26ৰ নিৰ্বাচনলৈ মাত্ৰ 8-9 মাহ সময় আছে গৌৰৱ গগৈৰ ওপৰত গুৰু দায়িত্ব পৰিছে এগৰাকী আপোনাৰ বয়সৰ মোটামুটি আপোনাতকৈ অলপ চাগে সৰুহে হ'ব বা একে বয়সৰ হ'ব তেনেকুৱা নেতাৰ কান্ধত এতিয়া কংগ্ৰেছৰ গুৰু দায়িত্ব আপুনিও এটা দলৰ গুৰু দায়িত্বত আছে আনফালেদি আনজন 3 নম্বৰ গগৈ অখিল গগৈও এটা দলৰ সভাপতিৰ দায়িত্বত আছে এই যে 3 গগৈ যেটো ফৰ্মুলা সঁচাকৈ যদি আপোনালোক তিনিজন একত্ৰিত হ'ব পাৰে উজনি অসমৰ পৰা এটা নতুন বাৰ্তা যাব হয়তো আপোনালোক পাৰিবনে সেই একত্ৰিত হ'ব নিশ্চিতভাৱে সব প্ৰথম কথাটো হ'ল যে আমি ব্যক্তিকেন্দ্ৰিক কথাটো চৰ্চা নকৰো মূল কথাটো হ'ল গোটেই দলবোৰ একত্ৰিত হ'ব লাগে বিশেষকৈ বিৰোধী ৰাজনৈতিক দলসমূহ আৰু অতি সকলোৱে বিচৰা ধৰণে তিনিটা দলৰ তিনিগৰাকী গগৈ উপাধিৰ মানুহে সভাপতি হ'ল সেই কাৰণে আপুনি নিশ্চয় বিষয়টো আনিছে কিন্তু মূল কথাটো হ'ল যে আমি বিৰোধীৰ সকলো ৰাজনৈতিক শক্তিক যিবোৰ আমাৰ লগত মিলে যিবোৰে বিজেপিক সহায় কৰি থকা নাই যিবোৰে সাম্প্ৰদায়িক ৰাজনীতি কৰা নাই সেই সকলহে একত্ৰিত হৈছিল গতিকে সেই সকলৰ মাজত একতাটো কেনেকৈ সুদৃঢ় কৰিব পাৰি কেনেকৈ ভুল বুজাবুজি নাইকিয়া কৰিব পাৰি সেইটোৱে হ'ব মই ভাবোঁ যে এই সময়ৰ সাম্প্ৰতিক সময়ৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দায়িত্ব বা প্ৰয়োজনীয়তা মই মোৰ ফালৰ পৰা আপোনালোকে বিগত সময়ছোৱাত গোটেই যাত্ৰাটো যদি চাই বিৰোধীৰ মাজত যিটো একতা সেইটো ভঙাৰ যিটো পৰিৱেশ তাৰ পাছত মই যিমান বক্তব্য ৰাখিছোঁ মূল কথাটো একেই ৰাখিছোঁ যে আমাৰ ঐক্যবদ্ধতাৰ কোনো বিকল্প নাই এইটো অসমৰ জনগণৰ তেওঁলোকৰ আহ্বান এইটো এটা মৌলিক বিষয় এইটো এটা আধাৰ ইয়াৰ পৰাহে গোটেই যাত্ৰাটো আৰম্ভ হ'ব লাগিব কাৰণ আশাবাদী ৰাজনৈতিক এটা পৰিৱেশ তৈয়াৰ কৰিবলৈ হ'লে মৌলিক যিটো আমাৰ দায়িত্ব বিৰোধীৰ সেইটো হ'ল আমি সকলো বিৰোধী যাতে একলগ হয় ভোট যাতে বিভাজন নহয় সেই দায়িত্বটো প্ৰথম আমি সকলোৱে পালন কৰিব লাগিব গতিকে সেইকাৰণে আমি সকলোৱে এগৰাকী দায়িত্বশীল এগৰাকী ব্যক্তি প্ৰতিগৰাকী ব্যক্তি সেইকাৰণে মই বিভিন্ন সময়ত মোৰ মুখৰ পৰা এই বক্তব্যটো বাৰে বাৰে আছে আপুনি নিশ্চয় চাই দেখিব গোটেই কথাটো আৰু আজিও মই ভাবোঁ বা বিশ্বাস কৰোঁ এই গোটেই বিষয়টো আহি থাকিব লগা দিনসমূহত আমি আগবঢ়াই লৈ যাবই লাগিব এইটো সময়ৰ আহ্বান এইটো জনগণে বিচৰা কথা কাৰণ ৰাজনীতিটো মানুহৰ কাৰণে আমি কৰিছোঁ জনগণৰ আশা আকাংক্ষাক প্ৰতিফলিত কৰিব পৰা সিদ্ধান্ত ল'ব পৰাটোতে আমাৰ দূৰদৰ্শিতাটো নিৰ্ভৰ কৰিব গতিকে মই কোনো কাৰণত কেতিয়াও আমাৰ মাজত বা প্ৰতিটো ৰাজনৈতিক দলৰ মাজত যে বিভাজন হ'ব এই কথাটো নাভাবোঁ মই ভাবোঁ যে আমি আজিৰ এই সময়কণৰ পৰা যোৱাকালি গৌৰৱ গগৈ ডাঙৰীয়াক কালি দায়িত্ব দিছে নতুনকৈ দায়িত্ব দিছে ইতিমধ্যে আমি সকলোৱে তেখেতক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আশাও ৰাখিছোঁ যে সামূহিক যিটো ঐক্যবদ্ধতা এইটো গঢ়ি তুলিবৰ কাৰণে প্ৰয়োজনীয় যিটো পৰিৱেশ নিশ্চিতভাৱে তেখেতৰ নেতৃত্বত বা তেখেতে দায়িত্ব লোৱাৰ পাছত আগবাঢ়িব এই কথা মই দৃঢ়ভাৱে মই বিশ্বাস কৰিছোঁ আত্মবিশ্বাসীও হৈছোঁ গতিকে আজিও মই পুনৰ এই কথা দোহাৰিছোঁ যে আগন্তুক দিনসমূহত আমি সকলোৱে মিলা মিছাৰে কিছু এৰা ধৰাৰে ব্যক্তিগত স্বাৰ্থ দলীয় স্বাৰ্থৰ ঊৰ্ধলৈ গৈ জনগণৰ আশা আকাংক্ষা প্ৰতিফলিত কৰিব পৰাকৈ যিটো এতিয়া সংকট চলিছে দেশৰ সাংবিধানিক সংকট গণতান্ত্ৰিক সংকট এই সংকটবোৰ মৰিখন কৰি যিবোৰ মৌলিক সমস্যা আজি বিভিন্ন ধৰণৰ সমস্যাৰে ভাৰাক্ৰান্ত জনগণ খোৱা বোৱা সমস্যা কৰ কাটলয়ে জৰ্জৰিত আমাৰ মাটি ভেটি দি দিয়াৰ ষড়যন্ত্ৰ উদ্যোগ পাতি বিক্ৰী কৰি দিয়া বাগান ঐতিহাসিক চাহ শিল্পৰ যিটো উদ্যোগ এইটো ধ্বংসৰ মুখলৈ ঠেলি দিয়া জাতি জনগোষ্ঠীসমূহৰ মাজত সমন্বয় বিঘ্নিত কৰা ধৰ্মীয় উন্মাদনা সৃষ্টি কৰি সমাজখনক ভাগ ভাগ কৰা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱ স্বৰ্গদেউ চাউলুং চুকাফা মহাৰাজ নৰনাৰায়ণৰ আদৰ্শক ধ্বংসৰ মুখলৈ ঠেলি দিয়া মূল্য বৃদ্ধিয়ে সাধাৰণ জনগণক ভয়াৱহ ভৱিষ্যতৰ মাজলৈ ঠেলি দিয়া উন্নয়নহীনতা দেশৰ যিটো ছাৰ্ভে দেশৰ বিভিন্ন স্বতন্ত্ৰ যিবোৰ আনুষ্ঠানিক যিবোৰ ছাৰ্ভে তাত আমাৰ শিক্ষা শিল্প স্বাস্থ্য সকলোতে আমি সাংঘাতিকভাৱে পিছপৰি থকা যিবোৰ কথা উদ্যোগীকৰণৰ কথা মই নকওঁৱেই সেইবোৰৰ পৰা শুভ উত্তৰণৰ বাট এটাই এইটো বিজেপিক পৰাভূত কৰিব লাগিব পৰাভূত কৰিবৰ কাৰণে আপুনি কোৱা কথাটোৱে মই ভাবোঁ যে মূল কথা মৌলিক কথা এইটো আমি সকলোৱে উপলব্ধি কৰোঁ হৃদয়ংগম কৰোঁ আৰু সেইটোৰ কাৰণে আমি তাৰ কাৰণে সকলোৱে প্ৰচেষ্টা হাতত ল'বলৈ মই বিশ্বাস কৰোঁ যে এইটো সফল হ'ব পাৰিম সফল হ'ব লাগিব ধন্যবাদ মই ময়ূৰ বৰা ডাঙৰীয়া মই আপোনাৰ কাষলৈ আহিছোঁ এইমাত্ৰ লুৰিণজ্যোতি গগৈয়ে যিটো কথা কৈছে কিছুমান কথা ক'বলৈ ভাল শুনিবলৈও ভাল কিন্তু কৰিবলৈ বৰ দিগদাৰ এতিয়া ধৰক কংগ্ৰেছ ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ মূলতঃ এই তিনিটাই বিশেষতঃ আগন্তুক নিৰ্বাচনত যদি একেলগে খেলে এই তিনিটা শক্তি মূল শক্তি আৰু তাৰপিছত বামপন্থীসকল থাকিব আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বানটো হ'ব চাগৈ চিট শ্বেয়াৰিঙৰ ক্ষেত্ৰত এইটো বহু দূৰ আছে চাবলৈ গ'লে কিন্তু এফালৰ পৰা আকৌ বহু দূৰ নাইও সময় মাত্ৰ 8 মাহ আছে এই যে লুৰিণজ্যোতি গগৈ এইমাত্ৰ ক'লে যে সমিল মিলেৰে বা ত্যাগৰ মনোভাৱেৰে তেখেতৰ সেই মুখৰ বাক্যটোকে মই কৈছোঁ ত্যাগৰ কথাটো তেওঁ নিজেও কৈছে আপুনি ভাবেনে যে সেই ক্ষেত্ৰত এখেতসকল সফল হ'ব কাৰণ এখেতসকল যদি সফল নহয় বিগত নিৰ্বাচনেৰে প্ৰমাণ দি থৈছে ইয়াৰ আগৰ বিধানসভা নিৰ্বাচনে কাৰণ ৰাইজৰ দলে অলপ ভোট ভাঙিলে অজাপই ভোট ভাঙিলে প্ৰায় 18টামান সমষ্টি উজনি অসমত বিজেপিৰ সুযোগ
এওঁলোকেই ভোট ভাঙি পেলাই কৰি দিছিলে অসমৰ মানুহ ক্ষোভিত হোৱা দুখিত হোৱা অসমৰ মানুহ ভুলৰ পৰা এখেতসকলে শিক্ষা লৈ পেলাই ত্যাগৰ মনোভাৱে আগবাঢ়িব আজিৰ দিনটোতে মই আচলতে ৰিপুন বৰা দেৱ বা লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ কথা শুনি তেওঁলোকক মই নিৰুৎসাহিত কৰিব বিচৰা নাই এইটো কাৰণে কৰিব বিচৰা নাই যে মই বিজেপিৰ শত্ৰু নহয় মই কংগ্ৰেছৰ বা এই যিটো বিৰোধী ঐক্য তাৰ বন্ধু নহয় কিন্তু দেশত গণতান্ত্ৰিক যিটো মূল্যবোধ তাক শক্তিশালী কৰাৰ বাবে এটা শক্তিশালী বিৰোধী বলিষ্ঠ বিৰোধী আমাক লাগে আৰু সেইবাবে দীৰ্ঘদিন ধৰি প্ৰান্তীয় অসমৰ দৰে এখন ঠাইক দিল্লীত থকা কংগ্ৰেছ চৰকাৰে তাহানিতে আৰু বিজেপি চৰকাৰে কৰা যিবোৰ প্ৰবঞ্চনা প্ৰতাৰণা বা যিখিনি আমাক সন্মানজনক স্থিতিৰ ক্ষেত্ৰত যিবোৰ গতিৰোধকৰ সৃষ্টি কৰে তাৰ বিৰুদ্ধে মই সদায় মাত মাতি আহিছোঁ আজি চাওক এই কথাটো শুনি মোৰ এটা অসমীয়া আপ্তবাক্যলৈ মনত পৰিছে মই কোনো নিৰাশাৰ সৃষ্টি কৰিব বিচৰা নাই মই খুব সুখী হ'ম যে দেখিলেহে লেখিম আজি লুৰিণজ্যোতি গগৈয়ে কৈছে মৌলিক দায়িত্ব তাৰমানে তেওঁ কৈছে যে প্ৰধান দায়িত্ব আৰু প্ৰধান দায়িত্বৰ বাবে অন্যতম মূল পূৰ্বচৰ্ত হ'ব ত্যাগৰ মনোভাৱ কিন্তু আজি ত্যাগৰ মনোভাৱ অখিল গগৈ লুৰিণজ্যোতি গগৈ আৰু কংগ্ৰেছৰ নেতৃত্বই গৌৰৱ গগৈয়ে দেখুৱাব পাৰিবনে নাই মই দূৰলৈ নাযাওঁ যোৱা যদি 14 মাহৰ অসমৰ ইতিহাস চাই 2024 চনৰ আৰম্ভণিৰ পৰা চাই বা যেতিয়া কংগ্ৰেছ দলে সিদ্ধান্ত ল'লে যে গৌৰৱ গগৈয়ে যোৰহাটৰ পৰা নিৰ্বাচন খেলিব কোনো এটা বংগমূলীয় ইছলাম ধৰ্মাৱলম্বী মানুহে দবদপাই থকা সমষ্টিৰ পৰা নেখেলে এইবোৰ কথা ক'বলৈ মই খুব বেয়া পাওঁ আচলতে 1971 চনৰ 25 মাৰ্চৰ আগতে অহা সকলো মানুহক লৈ আমি এখন সুন্দৰ অসম গঢ়াৰ সপোন দেখিব লাগে তাত হিন্দু মুছলমান কোন খিলঞ্জীয়া কোন অখিলঞ্জীয়া এইবোৰ বিতৰ্ক আমি কৰিব নালাগে কিন্তু সেইবোৰে আমি দেখি আহিছোঁ আমি তেতিয়া কি দেখিলোঁ চাওক দুটা কথা আছে আজি মই লুৰিণজ্যোতি গগৈ অখিল গগৈ হয়তো থাকিব মই তেওঁলোকক স্পষ্টভাৱে কওঁ যে গৌৰৱ গগৈ যোৰহাট নিৰ্বাচনৰ জিকাৰ আঁৰত এটা ডাঙৰ ইতিহাস আছে যে এখন চৰকাৰ সৰ্বশক্তিমান চৰকাৰ এজন অতি কৰ্মোদ্যমী মুখ্যমন্ত্ৰী তেওঁ নিজেও দাবী কৰে বহু মানুহে কয় বহু কাম কৰিবলৈ সক্ষমো হৈছে বহু কাম আমি ভাল পাইছোঁ বহু কাম আমি বেয়াও পাইছোঁ তেনে সময়ত সেইজন মুখ্যমন্ত্ৰীয়ে তেওঁ বিশ্বস্ত বহুকেইজন মন্ত্ৰীক তাত ৰখাৰ পিছতো যোৰহাট সমষ্টি য'ত তথাকথিত বা আমি যিটো খিলঞ্জীয়া মানুহ বুলি কওঁ তেওঁলোকৰ আধিপত্য থকা এটা সমষ্টি 9টা বিধানসভা সমষ্টিত গৌৰৱ গগৈয়ে ভাল ফলাফল দেখুৱালে এইটো আটাইতকৈ যোগাত্মক কথা যে ইমান 2014 চনৰ পৰা কেন্দ্ৰত 2016 চনৰ পৰা অসমত বিজেপি চৰকাৰে তেওঁলোকৰ শাসনভাৰ চলাই থকা সময়ত যোৰহাট সমষ্টিয়ে সমগ্ৰ অসমৰ গণতান্ত্ৰিক ঐক্য শক্তিশালী কৰা মানুহক এটা আশাৰ বতৰা দিলে কিন্তু তাৰ পিছত আমি কি পালো এই আশাৰ বতৰাটো মই সেলিউট জনাওঁ নমস্কাৰ জনাওঁ সকলোৰে সন্মুখত কিন্তু তাৰ পিছত আমি পালো বিৰোধী ঐক্যৰ ক্ষেত্ৰত কেইটামান কথা বিহালীয়ে আমাক কি শিকালে বিহালীৰ পৰা আমি শিকিলো নে নাই এগৰাকী মানুহ যি দলত যোগদান কৰা নাই কিন্তু গৌৰৱ গগৈ তেওঁ যিহেতু কিছু মানুহে কয় বি ঢালিলে আৰু তেওঁ যে অকমান অহংকাৰী বা তেওঁ যে অকমান গৰ্ব আছে বা তেওঁ যে সকলোৰে লগত মিলিব মিচিব নিবিচাৰে মই যোৱা ছমাহত 3-4 মান দিল্লীলৈ যাওঁতে আপোনালোকৰ সাংবাদিককে আদি কৰি বিভিন্ন সাংবাদিকে আহি মোক সেইটো কথা কয় আজি মই একদম মুকলিকে কৈছো যে পবিত্ৰ মাৰ্গাৰিটাক যদি লগ পাব বিচাৰে দাদা যামনে বাইট এটা ল'বলৈ আহিবা চাহ খাই যাবা ভাতো খাই যাবা মই গৌৰৱ গগৈ কোৱা নাই যে সকলোকে চাহ খুৱাওক ভাত খুৱাওক কিন্তু মানুহে আপোনাক পাবলৈ ইমান অসুবিধা হয় কিয় মই সন্মান সহকাৰে কৈছো মই ৰুচিশীল এটা জাতীয়তাবোধত বিশ্বাস কৰো গৌৰৱ গগৈয়ে যোৱা 3 মাহত দুবাৰকৈ মোৰ ঘৰলৈ আহিব বিচাৰিছিল কিন্তু মোৰ পৰিবাৰৰ মানে ভৰিত দুখ পোৱাৰ বাবে মই তেওঁক আহিব পৰা নাই বা এয়া নহল গতিকে মই এইখিনি কথা আজি এই কাৰণে কৈছো কোনো ইয়াত আবেগ বা উস্মাৰ কথা নাই যোৰহাট যেনেকৈ আছে ইতিহাসত বিহালী তেনেকৈ আছে আৰু যোৱা পঞ্চায়ত নিৰ্বাচনত অকল গৌৰৱ গগৈ কেন্দ্ৰিক কৰিলেও কিন্তু নহব আজি সন্মানীয় ৰিপুন বৰা ডাঙৰীয়া বহু কথা কৈছে তেওঁ দলৰ এসময়ত নেতৃত্ব বহন কৰিছিল আজি সাপ নেউলৰ কথা মই ক'ব নিবিচাৰো কিন্তু মই এটা কথা ক'ব বিচাৰো যে আপোনাৰ দলৰ ভিতৰতো সাপ নেউল 4-5টা মান এটা উপদলীয় কণ্ডল আছে আপুনি কৈছে নিজে খোৱা কামোৰা শব্দটো ব্যৱহাৰ কৰিছে এই খোৱা কামোৰা আজি 8 মাহত নিৰসন হ'বনে নাই আপোনালোকৰ লগত যেতিয়া অখিল গগৈ মই যোৱাবাৰ কি কৈছিলো নিতুমণি আপোনাৰ শোতে যে 2021 চনৰ নিৰ্বাচনৰ আটাইতকৈ যোগাত্মক কথা আছিল অখিল গগৈ জেলত থাকি জিকি অহা কথাটো কিন্তু আজি মই সেইখিনি কথা তেনেকৈ ক'ব কিয় বুকুত হাত থৈ ক'ব নোৱাৰো কাৰণ অখিল গগৈয়ে যোৱাখিনি সময়ত ইমানবোৰ অদৰকাৰী কথাত বুমটো দেখিলে এনেকুৱা ধৰণৰ কথা কিছুমান ক'বলৈ লাগিল আজি মানুহৰ মনত শংকা মানুহৰ মনত সন্দেহৰ বীজ ঘনীভূত হোৱাৰ মূল কাৰণ কিন্তু তেওঁ নিজেও তেওঁ সেই খোৱা কামোৰাৰ আঁৰত এতিয়া কংগ্ৰেছৰ মাজৰ খোৱা কামোৰা দেৱব্ৰত শইকীয়া প্ৰদ্যুৎ বৰদলৈ ৰকিবুল হুছেইন গৌৰৱ গগৈ ভূপেন বৰা মানে সাধাৰণতে মানুহে যিটো কয় মইতো আৰু কংগ্ৰেছৰ ওপৰত গৱেষণা কৰা নাই যে আছে নাই এই 4-5টা লবিৰ কথা কয় আজি তেওঁলোক যদি একত্ৰিত হয় আৰু অসমৰ মানুহক যদি আশ্বস্ত কৰিব পাৰে তেতিয়াহ'লে মই ভাবো লুৰিণজ্যোতি গগৈয়ে যিটো কথা কৈছে বৰা ডাঙৰীয়াই আজি যিটো কথা অলপ মুকলি মানুহে কোৱা দেখিছো যে আমাৰ খোৱা কামোৰা আছিল বুলি কৈছে এই অতীত বৰ্তমান আমি ব্যাকৰণত পঢ়িছিলো এই আছিলটোক যদি তেওঁ বৰ্তমানলৈ অহাৰ ক্ষেত্ৰত অসমৰ বানপানীক যেনেকৈ আমি ভেটা দিব পৰা নাই আপোনাৰ কথাক যদি ভেটা দিব সঁচাকৈ পাৰে কংগ্ৰেছ বা বিৰোধী ঐক্যৰ কিবা এটা ভাল হ'ব আৰু যদি সেইটো দিব নোৱাৰে তেতিয়াহ'লে অলপ আগতে এটা শব্দ কৈছিলে নহয় ডুবিব এইবাৰ এনেকে ডুবিব ইয়াত আৰু কোনো টক শ্বক এইটো বিষয়ত নকৰাই ভাল হ'ব মই এইটো কথাই কওঁ ধন্যবাদ জনাইছোঁ ইমান খোলাকৈ আপুনি কথাখিনি কোৱাৰ কাৰণে মই ডক্টৰ অখিলৰঞ্জন দত্ত ডাঙৰীয়া মই আপোনাৰ কাষলৈ আহিছোঁ ময়ূৰবৰৰ কথাৰ হাত ধৰি মই আপোনাক কৈছোঁ আপুনি অহাৰ ঠিক আগে ৰিপুন বৰা ডাঙৰীয়াই কৈছিল যে ইয়াৰ আগত আমাৰ আভ্যন্তৰীণ কিছু অকণমান খোৱা কামোৰা আছিল যাৰ কাৰণে আমি হয়তো সেইধৰণে নেতৃত্ব দিব পৰা নাছিলোঁ কিন্তু গৌৰৱ গগৈক এতিয়া সভাপতি পতাৰ পিছত সেইবিলাক সকলো নাইকিয়া হ'ব এটা নতুন উদ্যমৰে ইতিমধ্যেই কংগ্ৰেছ কৰ্মীসকল উৎফুল্লিত হৈছে
আনন্দিত হৈছে, আহ্লাদিত হৈছে। গতিকে এটা পৰিৱেশ ইতিমধ্যেই গৌৰৱ গগৈ সভাপতি পতাৰ লগে লগে কংগ্ৰেছ কৰ্মীসকলৰ মাজত বিৰাজ কৰিছে। আপুনি ভাবেনে যে এই লবিকেন্দ্ৰিক ৰাজনীতি কংগ্ৰেছৰ যিটো মানে একদম এটা ডাঙৰ ব্যাধি, গৌৰৱ গগৈ সেইখিনি নিৰ্মূল কৰি পেলাই সকলোকে একেলগে লৈ আৰু এই বিৰোধী ঐক্যকো আকৌ একগোট কৰি বিজেপিক প্ৰত্যাহ্বান জনাব পৰাকৈ তেওঁ নেতৃত্ব দিব পাৰিব? মই যিহেতু ৰাজনীতি বিজ্ঞানৰ অধ্যাপক আৰু প্ৰায় বহু দীৰ্ঘকাল এই যিটো নিৰ্বাচনী ৰাজনীতি তাৰ বিশ্লেষণৰ সৈতে জড়িত হৈ আছোঁ, গতিকে কথাখিনি মই অলপ বেলেগ ধৰণে ক'বলৈ চেষ্টা কৰিম। ময়ূৰ বৰাৰ কথাখিনি মই শুনিলোঁ, ৰিপুণ বৰা ডাঙৰীয়াৰ কথাখিনি অৱশ্যে মোৰ সোধা নহ'ল। আমি ধৰি ল'লোঁ যে কংগ্ৰেছ দলৰ উপদলীয় সংঘাত নোহোৱা হৈ গ'ল আৰু বিৰোধী দলৰ নেতৃত্বৰ মাজত এটা সন্মিলিত অৱস্থালৈ তেওঁলোক আহিলে। তাৰ অৰ্থ এনেকুৱা নেকি যে অহা নিৰ্বাচনত তেওঁলোকে সাংঘাতিক ফলাফল দেখুৱাব? মই ভাবোঁ তেনেকুৱা ধৰণৰ কথা নহয়। আমি যি ধৰণে কথাবিলাক বিশ্লেষণ কৰিছোঁ, যি ধৰণে ক'ব বিচাৰিছোঁ, কথাবিলাক মই ভাবোঁ তাতকৈ বহুত জটিল। জটিল এই কাৰণে যে বৰ্তমান সময়ৰ যিটো ৰাজনীতি, মই যিটো আমাৰ এই ৰাজনীতিক মই কওঁ যে নিউ লিবাৰেল হিন্দুত্ব, এটা হ'ল নব্য উদাৰ অৰ্থনৈতিক ব্যৱস্থা, আনফালে হিন্দুত্ব ৰাজনীতি। এই দুটাৰ সংমিশ্ৰণে ভাৰতীয় ৰাজনীতিত যিটো প্ৰত্যাহ্বান সৃষ্টি কৰিছে, এইটো কেৱল কংগ্ৰেছ দলৰ কাৰণে নহয়, অন্যবিলাক দলৰ কাৰণে যিটো প্ৰত্যাহ্বান সৃষ্টি কৰিছে সেই কথাটো আমি বুজিব লাগিব। সেইটো কংগ্ৰেছ নেতৃত্বই বুজিব লাগিব আৰু এই যিকেইটা লুৰিণজ্যোতি গগৈ সকলোৱে বুজিব লাগিব। এই ৰাজনীতিৰ মূল কথাটো কি? এইটো ইয়াৰ মূল কথাটো হ'ল যে এতিয়া প্ৰমূল্যৰ ভিত্তিত ৰাজনৈতিক প্ৰতিদ্বন্দ্বিতা নহয় বা নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতা নহয় বা হোৱাৰ অৱস্থা, কেৱল প্ৰমূল্য ভিত্তিক যিটো আমাৰ বিতৰ্ক সেইটোৱে এই বস্তুটো ঠিক নকৰে। আনকি নেতৃত্বইও সেই কথাটো সিমান দূৰ ঠিক নকৰে। এইটোৱে ঠিক কৰে যে তৃণমূল পৰ্যায়ত কি কথাবোৰে সাধাৰণ ভোটাৰক আকৃষ্ট কৰিছে। তাৰমানে নিউ লিবাৰেল অৰ্থনীতি, যিটো নব্য উদাৰ অৰ্থনীতিয়ে আমাৰ অৰ্থনীতিয়ে আমাৰ মানে জীৱন জীৱিকাৰ যিটো সৌধ, জীৱন জীৱিকাৰ যিটো ভিত্তি, সেইটো এনেকুৱা ধৰণে ভাঙি পেলালে এতিয়া সাধাৰণ জনগণে এই কথাবিলাক খুব ইণ্ডিপেণ্ডেণ্টলি স্বতন্ত্ৰভাৱে ভাবিব পৰা অৱস্থাত নাই। তেওঁলোকে এই কথাবিলাক কিহৰ ওপৰত ভিত্তি কৰি ভাবে যে কোন চৰকাৰে, কোনটো দলে আহি তেওঁলোকৰ এইটো দৈনন্দিন জীৱনৰ যিটো প্ৰত্যাহ্বান, সেই প্ৰত্যাহ্বানটো মোকাবিলা কৰিব পাৰে। আৰু সেই কামটো কৰি আছে আমি যিটো বেনিফিচিয়াৰী পলিটিক্স বুলি কওঁ, হিতাধিকাৰী যিটো ৰাজনীতি কওঁ। আৰু হিতাধিকাৰী ৰাজনীতিটো এতিয়া সাংঘাতিক ধৰণে প্ৰতিযোগিতামূলক হৈছে। ইটোৰ পাছত সিটো স্কিম আহিছে। প্ৰথমতে ভাবিছোঁ দৰিদ্ৰসকলৰ কথা কৈছিল, মহিলাসকলৰ কথা ক'লে, সংখ্যালঘুসকলৰ কথাও এতিয়া কোৱা আৰম্ভ হ'ব, যুৱ সম্প্ৰদায়ৰ কথা কৈছে। এই এটা কথা, গতিকে এইটো কেনেকুৱা ধৰণে মোকাবিলা কৰিব সেই কথাটো। দ্বিতীয় কথাটো আহিলে যিটো সাংগঠনিক কথা। আজি আমাৰ ক্ষেত্ৰত এনেকুৱা হৈছে, কংগ্ৰেছ দলৰ ক্ষেত্ৰতে হওক বা অন্য বিৰোধী দলবিলাকৰ ক্ষেত্ৰতে হওক, অসম জাতীয় পৰিষদে হওক বা ৰাইজৰ দলৰ ক্ষেত্ৰতে হওক, এই যে সাংগঠনিক ক্ষেত্ৰত তৃণমূল পৰ্যায়ত কিমান কষ্ট কৰিছে, কিমান ধৰণে সংগঠিত কৰিছে, মই ভাবোঁ সেইটোৱে মূল কথা। তাৰমানে উপদলীয় সংঘাতটো বহু সময়ত সেইটোতো আছেই। গতিকে এই আজি গৌৰৱ গগৈয়ে নেতৃত্ব গ্ৰহণ কৰিছে, সেই নেতৃত্বৰ জৰিয়তে তেওঁ তৃণমূল পৰ্যায়লৈ কিমান দূৰ যাব পাৰিব। মই এই কথা ক'ব বিচাৰিছোঁ, আমি আজি টিভি ষ্টুডিঅ'ত বহি যিসকলে কথা কৈছোঁ, সেইসকলৰ চিন্তা সদায় প্ৰমূল্যৰ দ্বাৰা প্ৰভাৱান্বিত হয়। আমি সাংবিধানিক প্ৰমূল্যৰ কথা ভাবিছোঁ, নহয় জানো? কিন্তু সাধাৰণ মানুহৰ চিন্তা তাৰ দ্বাৰা প্ৰভাৱান্বিত হৈছে নে নাই, সেই কথাটো বুজিব পৰাকৈ এই দলবিলাক, বিৰোধী দল, আজি গৌৰৱ গগৈ নেতৃত্বৰ কংগ্ৰেছ দল অথবা অখিল গগৈ নেতৃত্বৰ ৰাইজৰ দল আৰু লুৰিণ গগৈ নেতৃত্বৰ অসম জাতীয় পৰিষদ, তেওঁলোকে কিমান দূৰ বুজিছে আৰু কিমান দূৰ সন্মিলিতভাৱে এটা বিকল্প চিন্তা মানুহৰ মাজলৈ আনি দিব পাৰিছে, মই ভাবোঁ সেইটোহে মূল কথা। আজি যদি অন্য কিছু ৰাজ্যৰ, আজি আপোনাৰ যেনেকৈ মমতা বেনাৰ্জীয়েও একেই কামটো কৰিছে। সাংঘাতিক ধৰণৰ এটা কম্পিটিটিভ পপুলিজিম, এটা প্ৰতিযোগিতামূলক জনপ্ৰত্যাশাক স্পৰ্শ কৰিব পৰা নীতি প্ৰণয়ন কৰিছে। এতিয়া এই বস্তুটো কেনেকৈ মোকাবিলা কৰিব, ইয়াক ন্যায়ৰ সংজ্ঞাৰে কেনেকৈ আনিব, ইয়াক সমতাৰ সংজ্ঞাৰে কেনেকৈ আনিব, আৰু ন্যায় আৰু সমতাৰ সংজ্ঞাক তৃণমূল পৰ্যায়ত কি ধৰণে সংগঠিত কৰিব, প্ৰভাৱান্বিত কৰিব, মই ভাবোঁ এই কথাবিলাকেই এই গোটেই ভৱিষ্যতটো নিৰ্ণয় কৰিব। ইতিমধ্যে আপোনালোকে গমেই পাইছে যে বিৰোধী ৰাজনীতিক লৈ আজি আমি কথা পাতিছোঁ। কোনো শাসক পক্ষৰ আজি বা মিত্ৰজোঁটৰ মানুহ নাই। কংগ্ৰেছৰ ৰিপুণ বৰা ডাঙৰীয়া আছে, অজাপৰ লুৰিণজ্যোতি গগৈ আছে আৰু ৰাইজৰ দলৰ অখিল গগৈ ডাঙৰীয়া আছে, আৰু দুগৰাকী বিশ্লেষক হিচাপে অখিলঞ্জন দত্ত ডাঙৰীয়া আৰু ময়ূৰ বৰা ডাঙৰীয়া আছে। মই অখিল গগৈৰ লগত আমাৰ সংযোগটো স্থাপন হোৱা নাই, যেতিয়া হ'ব মই যাম, কিন্তু তাৰ আগতে মই ৰিপুণ বৰা ডাঙৰীয়া মই আপোনাৰ কাষলৈ আহিছোঁ। এই যে এখেতসকলৰ বক্তব্যখিনি আপুনি শুনিলে, নিশ্চিতভাৱে কথাখিনি কৈছে। আচল কথাটো হ'ল সময় আপোনালোকৰ হাতত 8 মাহ। এই যে বিজেপিয়ে ইখনৰ পিছত সিখন আঁচনি বা হিতাধিকাৰী সৃষ্টি কৰি গোটেই মানুহবিলাকক মোহি থৈছে,
একেবাৰে আপুনি যদি চাই দৰিদ্ৰ কৃষকজনৰ পৰা বিশ্ববিদ্যালয়ত পঢ়া ছাত্ৰ ছাত্ৰীলৈকে বা নিবনুৱা যুৱকবিলাকৰ পৰা একেবাৰে নামঘৰৰ পৰা ক্লাববিলাকলৈকে ক'ত দিয়া নাই তাৰমানে এই বিহু পতা কমিটিবিলাকৰ পৰা ধৰি ৰাস পতা মানুহলৈকে পূজা কমিটিলৈকে সকলোকে মানে এফালৰ পৰা সুখী কৰি ৰাখিবলৈ চেষ্টা কৰিছে তাৰ মাজত এখেতসকলে কোৱাটো সঁচা কথা যে আপোনালোক অকল একত্ৰিত হ'লেই নহ'ব আপোনালোকৰ লবি কেন্দ্ৰিক সেইবিলাক নোহোৱা হ'লেই নহ'ব বিজেপিৰ যিটো ৰাজনীতি পপুলাৰ পলিটিক্স যিটো তেওঁলোকৰ সেইখিনিক আপোনালোকে প্ৰত্যাহ্বান জনাব পৰাকৈ সক্ষম হ'বনে বাৰু এইটো ডেফিনেটলি হ'ব মানে ইয়াত দুটা কথা আছে কিন্তু সেইটোত এইটো ভাবিব নালাগে যে আমি অকল সেইটোৱে আশা কৰি আছোঁ সেইটো নহয় অলপ আগতে আমি ইনফৰ্মেলি কথা পাতিছিলোঁ আমাৰ ডক্টৰ দত্তৰ লগত যে এই যে যিমানেই আপোনাৰ দি আছে তাৰ এটা সদায় এক্সট্ৰিম পইণ্ট এটা থাকে যিটো চেচুৰেশ্যন পইণ্ট বুলি কয় তাৰপিছত আৰু মানুহক যিমান দিলেও মানুহ ছেটিছফাই নহয় আৰু মানুহৰ কি হয় সদায় এক্সপেক্টেশ্যনটো বাঢ়ি গৈ থাকে এইটো কথা আছে এতিয়া আপুনি বিজেপিয়ে যিবিলাক বেনিফিচিয়াৰী দিছে এইটো বেনিফিচিয়াৰী বিজেপিটো এইটো ক্ষেত্ৰতে খুব এক্সপাৰ্ট আমি সেইটো ধন্যবাদ দিব লাগিব যে তেওঁলোকে মাৰ্কেটিং এটা বেনিফিচিয়াৰী দিছে এনেকুৱা এটা পিকচাৰ কিন্তু প্ৰেক্টিকেলি বেনিফিচিয়াৰী যদি আপুনি চাই এতিয়া মাত্ৰ এটা বেনিফিচিয়াৰীহে পাই আছে যিটো অৰুণোদয়ত তেওঁলোকে অফিচিয়েলি যি 37 লাখ মহিলাই পাইছে তেওঁলোকেহে পাই আছে কিন্তু তেওঁলোকে পোৱাৰ পিছতো 4 মাহ কিন্তু এতিয়ালৈকে পোৱা নাই এই 4 মাহ তেওঁলোকক দিয়া নাই নাম্বাৰ 1 নাম্বাৰ 2 যিটো অমৃত বৃক্ষ আঁচনি 10,000 টকাকে মহিলাক গছ পুলি দিয়াই যে মাটি কলহ লৈ কৰিছিলে এইটোত মোটামুটি মই যিটো মোৰ হাতত আছে তেওঁলোকে প্ৰায় 32 লাখ মহিলাক মানে তেওঁলোকে হেৰি কৰিছিলে ফৰ্ম দিছিলে আৰু আপুনি আচৰিত হ'ব আমাৰ ভোটাৰ মোটামুটি 2,10,000 মান হয় 2,10,000 মান ভোটাৰ সৰি 2 কোটি 10 লাখ মান আমাৰ ভোটাৰ হয় টোটেল এই 2 কোটি 10 লাখ মানৰ প্ৰায় যদি সব হিতাধিকাৰী আপুনি চাই 1 কোটি 60 লাখ 70 লাখ মান তেওঁলোকে হিতাধিকাৰী নামত কৰি থৈছে বিভিন্ন ধৰণে সেইটো হৈছে গোটেইটো ভোট কিনাৰ ৰাজনীতি এতিয়া আপুনি চাওক অমৃত বৃক্ষটো নাই পোৱা এইটো হৈছে নাম্বাৰ 2 আৰু CMA আপোনাৰ বিহালীত 1 এপ্ৰিলৰ দিনাখন এইটো ফৰ্মেলি ইনগ্ৰেট কৰিলে কৰি পেলাই তেওঁ কিছু সংখ্যক মহিলাক চেকবিলাক দিলে কিন্তু সেই সকলৰ এতিয়ালৈকে এনকেজ হোৱা নাই তাত ইয়াত আছে সেইটো এই মহিলা সব আশাত বন্দী হৈ আছে এই 32 লাখ মহিলা এতিয়া মই থাৰ্ড পইণ্টটোত আহিছোঁ থাৰ্ড পইণ্টটো হৈছে কি যোৱা লোকসভা নিৰ্বাচনৰ আগে তেওঁলোকে মহিলাৰ ভোট ল'বৰ কাৰণে মেচিভ ৱেত তেওঁলোকে অৰুণোদয় ফৰ্ম দিলে যেতিয়া আমাৰ ৰাহুল গান্ধীৰ পদযাত্ৰা হৈ আছিলে অসমত তেতিয়াৰ পৰা অৰুণোদয় ফৰ্ম দিছে আৰু সেইখিনি এক্সট্ৰা 22 লাখ ফৰ্ম দিছে সেইখিনি মহিলাকো এতিয়ালৈকে আশা তেওঁলোকে এইটো পোৱাই নাই এতিয়া যি পাই আছে 4 মাহ নোপোৱাটো বাৰু বেলেগ কথা সেইখিনি আগৰ পৰা নতুন আৰু 22 লাখ তেওঁলোকে এণ্ট্ৰি কৰি ৰাখিছে সেইখিনিও পোৱা নাই কিন্তু হিমন্ত বিশ্ব শৰ্মাই তেওঁলোকক কিন্তু এবাৰ পঞ্চায়ত নিৰ্বাচনৰ সময়ত কৈ দিছিল যে তেওঁলোকে কেতিয়াবা পাব নাই এতিয়ালৈকে পোৱা নাই আচ্ছা এইকেইটা হ'ল মেজৰ কথা এইকেইটা কথাৰ পিছত বাকী সৰু সুৰা আঁচনিবিলাকতো আছেই সেইবিলাক পোৱা নাই এতিয়া সিদিনা আপুনি জানেনে হাইকোৰ্টত এই গোটেই ঠিকাদাৰসকলে এটা পিটিশ্যন ফাইল কৰিছিলে ঠিকাদাৰসকলৰ প্ৰায় মোটামুটি 27,000 কোটি টকা পাবলৈ আছে অল টাইপছ অফ ঠিকাদাৰ আৰু তেতিয়া হাইকোৰ্টে গভৰ্ণমেণ্টক আপোনাৰ এফিডেভিট দিবলৈ দিলে গভৰ্ণমেণ্টে তেতিয়া কৈছে কি যে আমাৰ ফাইনেন্সিয়েল ক্ৰাইচিছ আছে আমি সেইকাৰণে ঠিকাদাৰসকলক আমি দিব পৰা নাইকিয়া আমি লাহে দিম এতিয়া হাইকোৰ্টে উল্টাই গভৰ্ণমেণ্টক কোৱেশ্যন কৰিছে যদি তোমালোকৰ ফাইনেন্সিয়েল ক্ৰাইচিছ আছে তে তোমালোকে হিতাধিকাৰী ক'ৰ পৰা দি আছা ইমান পইচা এওঁলোকে কাম কৰিছে কাম কৰাৰ বিনিময়ত তেওঁলোকক দিয়া নাই তেওঁলোকৰ টকা সোমাই আছে আৰু তোমালোকে হিতাধিকাৰী এই কুৱেশ্যনবিলাকো আছে গতিকে এই গোটেই কথাবিলাকৰ ভিত্তিত আৰু এতিয়া আপুনি জানে যে আপোনাৰ মুখ্যমন্ত্ৰীয়ে এতিয়া সবকে এনেকেই টুপ দি ৰাখিছে আৰু এনেকে অলপ দিব অলপ ছটিয়াই দিব সেইটো এটা কথা এতিয়া প্ৰশ্নটো আহিছে যে হিতাধিকাৰীবিলাকেও এইটো জানে মই অৰুণোদয় পোৱা মহিলাজনীয়ে আমাক কৈ আছে 1250 টকা পাইছোঁ কি হ'ব গেছৰ চিলিণ্ডাৰতে মোৰ 1250 টকা গুচি গৈছে এপিনেদি আপুনি মানুহে এইটো ফিল কৰিছে ফ্ৰী চাউল পাইছোঁ সঁচা 1 কিলো ফ্ৰী চাউল মোৰ ভাত ৰান্ধিবলৈ মই 200 টকা দি মিঠাতেল কিনিব লাগে এতিয়া ঔষধৰ দাম যেনেধৰণে বাঢ়িলে আপুনি ভাবিব নোৱাৰে ঔষধৰ দাম মানে বাঢ়িছে সকলোতো আছে এতিয়া ঔষধৰ দামটো ইমান সাংঘাতিক বাঢ়িছে আপুনি ভাবিব গতিকে মানুহবিলাকে এতিয়া এইটো ক'বলৈ লৈছে যে এইটোৱে দিলে কি হ'ব আমাক দিছে যিমান তাৰ 10 গুণ যে আমাৰ পৰা ডকাইতি কৰি নিছে এই কথাবিলাক আছে এতিয়া আমি কংগ্ৰেছে আপুনি এটা ভাইটেল পইণ্ট কিন্তু এইখিনিতে এনাফ নহ'ব আপোনাৰ যিটো আমাৰ ডক্টৰ ডাঙৰীয়াই কৈছে আমাৰ ময়ূৰ বৰাই কৈছে যে আমি গ্ৰাছ ৰুটতো কাম কৰিব লাগিব এইটো হৈছে মেইন আমি গ্ৰাছ ৰুটত ডাউট আমি গ্ৰাছ ৰুটত কাম কৰিব লাগিব আৰু আমি এক হৈ যুঁজিব লাগিব হয় আপোনালোকে যিটো কৈছে মই অকণমান সংযোগ কৰি দিছোঁ মাত্ৰ এইটো থাকি যাব পিছত ময়ূৰ বৰাই যিটো বিহালীৰ কথাটো কৈছে আমি এইটো বস্তু চাব লাগিব অকল ঐক্যটো চালেই নহ'ব
আমি ঐক্যটো কৰিবই লাগিব মই আজিৰ তাৰিখতো অপেন মই নাজানো পিছত কি হয় কিন্তু মোৰ পাৰ্চনেল মই এইটো কথা দলৰ হৈ ক'ব নোৱাৰো মোৰ পাৰ্চনেলি মই যেতিয়া কংগ্ৰেছৰ সভাপতি আছিলোঁ তেতিয়াও মই ঐক্য কৰাইছিলোঁ যেনেকৈ নহওক মই ঐক্য কৰাইছিলোঁ তাৰ কাৰণে মই সমালোচনাৰ সন্মুখীন হৈছিলোঁ আৰু এতিয়াও মই ঐক্যৰ পক্ষত আছোঁ ঐক্য হ'বই লাগিব মই এক মিনিটৰ কাৰণে আপোনাক সুধিছোঁ আপুনি ঐক্যৰ পোষকতা কৰিছে যিহেতু আপুনি ঐক্যটো আপোনাৰ দিনত আপুনি AIUDFৰ লগতো আপোনালোকে মিত্ৰতা কৰিছে এতিয়া কি আপুনি AIUDFৰ লগত মিত্ৰতা কৰাটো আপুনি পোষকতা কৰেনে নাই এতিয়া নকৰোঁ কিয় নকৰোঁ মই সেইটো মই ইয়াৰ আগতে মই বহুত হেৰিয়াত কৈছোঁ তেতিয়াৰ পৰিস্থিতি AIUDFৰ তেতিয়াৰ ষ্টেণ্ডটো বেলেগ আছিলে তেতিয়া AIUDF সম্পূৰ্ণ বিজেপি বিৰোধী আছিলে সেইটো সময়ত গতিকে আমি তেতিয়া সেইকাৰণে AIUDFক লৈছিলোঁ কিন্তু যেতিয়া আমি চৰকাৰ কৰিব নোৱাৰিলোঁ 21ত তেতিয়া AIUDFে ট্ৰেক সলনি কৰি তেওঁলোক প্ৰ বিজেপি লাইন লৈ ল'লে আৰু বিজেপিৰ বি টিম হিচাপে কাম কৰিছে গতিকে এতিয়া সেইকাৰণে AIUDFৰ কুৱেশ্যনটো এতিয়া নাহে 21ৰ পৰিস্থিতি বেলেগ আছিল আৰু 21ত আমি তেওঁলোকক এইটো গ'ল এতিয়া মই ক'ব খুজিছোঁ এই কথাটো যে বিহালীত যিটো হ'ল হয় তেখেতে কোৱাটো আমাৰ দলত জইন নকৰাকৈ এজন মানুহক আমি টিকেট দিলোঁ সেইটো মই এডমিট কৰিছোঁ সেইটো হয় কিন্তু ঐক্যত আমি এই কথাটোও চাব লাগিব কেৱল ঐক্যৰ খাতিৰত আপুনি ঐক্যৰ ইলেকশ্যনটো হৈছে বেলেগ বস্তু ইলেকশ্যন হৈছে প্ৰথম আপুনি জিকাৰ ৰাজনীতি ইলেকশ্যন যদি আপুনি ঐক্যই কৰিলে জিকিবই যদি নোৱাৰে তে আপোনাৰ ঐক্য কৰাৰ ভেলু কি থাকিল গতিকে বিহালীত আমাৰ এছেছমেণ্টটো এইটো আছিলে ঐক্যৰ পৰা আমি যিজন প্ৰাৰ্থী দিবলৈ ওলাইছিলোঁ অৰ্থাৎ CPI-MLৰ যিজন প্ৰাৰ্থী সেই প্ৰাৰ্থীজনৰ তাত আমি সব কেলকুলেশ্যনৰ পৰা চালোঁ কোনো কাৰণত আমি জিকিব নোৱাৰে গতিকে বিজেপিক তেতিয়া ৱাক অভাৰ দিয়া হ'ব ফাইট দিব লাগে কিন্তু যদিও আমি সেইজন কেণ্ডিডেট দিলোঁ কিন্তু সঁচাকৈ আপুনি চাওক ফাইট কিন্তু সাংঘাতিক দিয়া হ'ল আমি 56,000 ভোট পালোঁ মাত্ৰ 4,500 ভোট যদি আমি আৰু পালোহেঁতেন আমি তাত জিকি যাওঁ গতিকে সেইকাৰণে সেই বস্তু মই এতিয়া সেইকাৰণে লুৰিণজ্যোতি আৰু অখিলক মই এই দুটা কথাই অনুৰোধ কৰিম ইন ফিউচাৰ যেতিয়া আমাৰ ঐক্যৰ কথা বতৰা হ'ব তেখেতসকলে এই পইণ্টটো যাতে চাই ঐক্যটো আমি লৈছোঁ চিটটো আমি ডিমাণ্ড কৰিছোঁ অল ৰাইট কিন্তু আমি জিকিব যদি জিকিবই নোৱাৰোঁ গভৰ্ণমেণ্ট ফৰ্মেই কৰিব নোৱাৰোঁ অকল মানুহটোক ছেটিছফাই কৰিবলৈ আমি ঐক্য হ'ব নালাগে মই এই কথাটো কৈছোঁ ঠিক আছে মই পোনে পোনে গৈছোঁ এবাৰ অখিল গগৈ ডাঙৰীয়াৰ কাষলৈ আপুনি চাগে এখেতসকলৰ কথা মাজৰ পৰা শুনিছে সংযোগ স্থাপন নোহোৱাৰ কাৰণে আপুনি কিছু কথা নুশুনিলে মই পোনপটীয়াকৈ আপোনাক সুধিছোঁ এতিয়া যে অখিল গগৈ লুৰিণজ্যোতি গগৈ আৰু গৌৰৱ গগৈ তিনিজন গগৈ এতিয়া তিনিটা দলৰ প্ৰধান সেনাপতিৰ দায়িত্বত আছে দিছপুৰত যিসকলে চৰকাৰ কৰে আমি যদি চাওঁ প্ৰথম একেবাৰে শদিয়াৰ পৰা এই কলিয়াবৰলৈকে যিমানকেইটা বিধানসভা সমষ্টি আছে এই সমষ্টিকেইটাতে মূলতঃ যিটো দলে আটাইতকৈ বেছি আসন লাভ কৰে সেই দলটোৱে দিছপুৰৰ শাসনত বহে আপোনালোকৰ যিটো মূল ভেটি কংগ্ৰেছেই হওক ৰাইজৰ দলেই হওক অজাপয়ে হওক উজনি অসমৰ আধিপত্যটো বেছি আপুনি শেহতীয়াকৈ পঞ্চায়ত নিৰ্বাচনৰ সময়ত নামনি অসমৰ সংখ্যালঘু অধ্যুষিত অঞ্চলবিলাকত ঘূৰিছে সেইটো বেলেগ কথা কিন্তু তাৰ বাহিৰে যদি চোৱা যায় জেলত থাকি পেলাই আপুনি জিকি গৈছে শিৱসাগৰৰ পৰাই গতিকে শিৱসাগৰৰ মানুহৰ স্বাভিমান সেই পৰ্যায়ত গৌৰৱ গগৈক কিমান প্ৰত্যাহ্বান জনোৱাৰ পিছতো যোৰহাটৰ মানুহে কিন্তু গৌৰৱ গগৈক জিকাই পঠিয়াল লোকসভা নিৰ্বাচনত যোৰহাট শিৱসাগৰ সেই অঞ্চলৰ মানুহৰ স্বাভিমান তেনেকুৱা হিতাধিকাৰী সৃষ্টি কৰি ৰখাব নোৱাৰিলে তাৰমানে আপুনি ভাবেনে যে এতিয়া 8 মাহত গৌৰৱ গগৈ নেতৃত্বত সঁচাকৈয়ে কংগ্ৰেছে এক বিকল্প শক্তি প্ৰস্তুত কৰিব পাৰিব আৰু আপোনালোক তিনি গগৈ একত্ৰিত হৈ বিৰোধী ৰাজনীতিটোক এক গতি দিব পাৰিব মই কংগ্ৰেছে শক্তিটো আহৰণ কৰিব পাৰিব নে নোৱাৰিবতো সেইটো মই ক'ব নোৱাৰো সেটোতো কংগ্ৰেছ দলৰ নিজৰ ষ্ট্ৰেটেজিৰ ওপৰত ভিত্তি কৰি হ'ব কিন্তু মই এটা কথা আপোনালোকক এছাৰ্টেন কৰি ক'ব পাৰো নিশ্চিত কৰি এটা কথা ক'ব পাৰো যে যদিহে বিৰোধী ঐক্যমঞ্চ হয় তেতিয়াহ'লে অসমত 2026 চনত বিজেপি পৰাভূত কৰাটো সম্ভৱ বিজেপিক আমি হৰুৱাই দিব পাৰিম হিন্দু সাম্প্ৰদায়িক দল বিজেপি আৰু মুছলমান সাম্প্ৰদায়িক দল AIUDF এই দুইটাকে ব্ৰহ্মপুত্ৰত দলিয়াই দিয়াটো সম্ভৱপৰ এই যে আপুনি ঐক্য হলে সম্ভৱ বুলি কৈছে মই আপোনাক সাধাৰণ কথা এটা কৈছো এনেকুৱা বহুত সমষ্টি আছে মই ব্যক্তিগতভাৱে জানো মই হয় সমষ্টিবিলাকৰ মই কথা ক'বলৈ নেযাওঁ আপোনাৰ কথা মই নাজানো লুৰিণজ্যোতি গগৈ দলৰ কথাও নাজানো কংগ্ৰেছৰ ইমান দীঘলীয়া ইতিহাস থকাৰ পাছতো বিয়াগুম নেতা থকাৰ পিছতো সেই সমষ্টিবিলাকত বুথ কমিটিবিলাক আজিৰ দিনত নাই বুথ পৰ্যায়ত বহুত শোচনীয় অৱস্থাত আছে বেলেগ কথা বাদেই দিয়ক 50,000 ভোটৰ ব্যৱধানত যোৱাবাৰ হাৰিছে এইবাৰ হয়তো তাৰ আশে-পাশে থাকিব পাৰে বা তাতকৈ বেছিয়ে হ'ব পাৰে একতা হ'লেই ভোট দিবই বুলি আপোনালোকে কেনেকৈ ধৰি লৈছে মানে মইতো 24 ঘণ্টা মানুহৰ মাজত থাকো
আৰু 24 ঘণ্টা মানুহৰ মাজত থাকি এটা বস্তু উপলব্ধি কৰিছো যে সৰ্বস্তৰৰ মানুহ এই বিজেপি চৰকাৰৰ প্ৰতি অসন্তুষ্ট তো চৰকাৰী কৰ্মচাৰীটো অসন্তুষ্ট সকলোৱে জানে মুখ্যমন্ত্ৰীয়ে নিজে কৈ দিয়ে যে চৰকাৰী কৰ্মচাৰীয়ে আমাক ভোট নিদিয়ে ব্যৱসায়ী বিলাকৰ ওচৰলৈ যদি আপুনি যায় তেতিয়াহ'লে তেতিয়াও দেখিবলৈ পাব যে প্ৰত্যেকজন ব্যৱসায়ী তেওঁ যি ক্লাছৰ বিজনেছমেন নহওক লাগিলে কিয় প্ৰত্যেকজন ব্যৱসায়ী এতিয়া অসন্তুষ্ট কৰৰ সন্ত্ৰাস জিএছটিৰ সন্ত্ৰাস ফাইনৰ সন্ত্ৰাস সৰু সৰু যিবিলাক আমাৰ প্ৰফেচনেলছ আছে কোনোবাই ধৰক ইলেক্ট্ৰিক ৰিক্সা এখন চলাই খাইছে কোনোবাই আনকি ট্ৰেক্টৰ এখন চলাইও খাইছে এই যিবিলাক মানুহ আছে প্ৰত্যেকটো ক্ষেত্ৰতে আপুনি যদি চাই তেতিয়াহ'লে দেখিবলৈ পাব যে এই চৰকাৰখনে ইমান অত্যাচাৰ কৰিছে যে মানুহ কোনো পধ্যে এতিয়া এই চৰকাৰখনৰ পক্ষত নাই তো আপুনি যদি চাই তেতিয়াহ'লে দেখিবলৈ পাব যে জনগোষ্ঠী হিচাপে যদি চাই অসমৰ আটাইতকৈ ডাঙৰ যিকেইটা জনগোষ্ঠী 6টা জনগোষ্ঠী তো তাই আহোম মৰাণ মটক কোচ ৰাজবংশী চাহ জনগোষ্ঠী আৰু চুতীয়া এই আটাইবিলাক এই মুহূৰ্তত আচলতে অসন্তুষ্ট কাৰণ তেওঁলোকে যিবিলাক কথা কৈছিলে তেওঁলোকে যিবিলাক দাবী উত্থাপন কৰিছিলে সেই এটাও দাবী তেওঁলোকে পূৰণ নকৰিলে বিজেপি চৰকাৰখন চলি আছে এই জাতি জনগোষ্ঠী বিলাকৰ কিছুমান সংগঠনৰ মাত্ৰ কিছুমান লিডাৰক মানে মেনেজ কৰি কিন্তু জনগণ সম্পূৰ্ণৰূপে অসন্তুষ্ট সেইকাৰণে মই আপোনাক গ্যাৰান্টি দি ক'ব পাৰো গ্যাৰান্টি দি মানুহৰ মাজত 24 ঘণ্টা থাকো কাৰণে আনকি মহিলাসকল যিসকল মহিলাক হিমন্ত বিশ্ব শৰ্মা চৰকাৰে অৰুণোদয় দি কিনি ল'লো বুলি ভাবিছে তো যিবিলাক মহিলাক 10,000 টকা দি ইলেকশ্যনৰ আগত কিনি ল'ম বুলি ভাবি আছে যিসকল মহিলাক দৰকাৰ হ'লে আৰু 25,000 টকা দিম বুলি ভাবি আছে সেইসকল মহিলাৰ ক্ষেত্ৰতো মই গ্যাৰান্টি দি ক'ব পাৰো যে তেওঁলোকে সঁচাসঁচি এটা পৰিৱৰ্তন বিচাৰে তেওঁলোকৰ জীৱন চলিব নোৱাৰা পৰিস্থিতি এটালৈ আহিছে আৰু সেইকাৰণে এই মুহূৰ্তত মই ভাবো যে আটাইতকৈ ইম্পৰ্টেণ্ট কথাটো যে কংগ্ৰেছে নিজকে সুসংগঠিত কৰা তো তাৰ পাছত আমি ষ্ট্ৰেটেজি নিৰূপণ কৰা যে বিজেপিৰ বিৰুদ্ধে ইতিমধ্যে আপোনালোকে অনুষ্ঠানটো শেষলৈকে চালে চাই হয়তো বহুত বেছি ভাল পালে ৰিপুণ বৰা ছাৰৰ নম্ৰতাৰে যুক্তিসংগতভাৱে কোৱা কথাকেইটাই যেন অন্তৰ চুই গ'ল ৰিপুণ বৰা ছাৰৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ আৰু লগতে উদীয়মান যুৱক লুৰিণজ্যোতি গগৈ ডাঙৰীয়া ৰাজ্যৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়ালৈ অনুৰোধ জনালোঁ তেখেতসকলে নিজৰ নিজৰ দলৰ ভাৱমূৰ্তিক লৈ পিনি জনসাধাৰণৰ হকে কাম কৰাৰ বাবে চিন্তা কৰিব লাগে আৰু লগতে সন্মানীয় ময়ূৰ ডাঙৰীয়ালৈ আপোনাৰ ধন্যবাদ থাকিল কথাবোৰ ইমান ধুনীয়াকৈ খোলাখুলিকৈ তেওঁ কৈ গৈছে যদিহে ইয়াৰ সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে চাব বিচাৰে তেতিয়াহ'লে প্ৰতিদিন টাইমে আপোনালোকৰ মাজলৈ আগবঢ়াই থৈছে তাত গৈ আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাবলৈ পাৰিব ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে সকলোলৈ বহুত বহুত বেছি ধন্যবাদ থাকিব যদি ভাল লাগিলে লাইক এটা কৰি দিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব